কুম্ভ ৰাশি জাতক জাতিকাসকলে 2025 চনৰ এই ছেপ্টেম্বৰ মাহটো কিদৰে পাৰ হ'ব, কেনেধৰণৰ পৰিৱৰ্তন লৈছে, সকলোখিনি তথ্য জানিব পাৰিব। এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে ছেপ্টেম্বৰ মাহটো সুন্দৰভাৱে পাৰ হওক। আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব আপোনালোকৰ প্ৰেম, চাকৰি, কেৰিয়াৰৰ ক্ষেত্ৰতে হওক, ব্যৱসায় ক্ষেত্ৰতে হওক, আপোনালোকৰ বৈবাহিক জীৱন, শিক্ষাৰ, স্বাস্থ্যৰ সকলোখিনি তথ্য জানিব পাৰিব। এই মাহটোত কিদৰে পাৰ হ'ব, কিন্তু কিছু ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব বুলি কৈছে। এই ছেপ্টেম্বৰ মাহৰ ৰাশিফল অনুসৰি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে মধ্যমীয়া দেখা পোৱা গৈছে। এই ৰাশিৰ লোকসকলে কিছু বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত কৰ্ম সংস্থাপনৰ ভাল সুযোগ পাব বুলি কৈছে। ভাল এটা দায়িত্ব পাব পাৰে। মাহৰ আৰম্ভণিৰ সময়ৰ পৰা আপোনালোকৰ ঘৰুৱা দায়িত্ব আৰু একেলগে কাম কৰা দুয়োটাৰে হেঁপাহ অনুভৱ কৰিব। পৰিয়ালৰ পৰিৱেশত মৃদু উত্তেজনা হ'ব পাৰে, যাৰ ফলত মানসিক ভাগৰুৱা হ'ব পাৰে। কৰ্মক্ষেত্ৰত এই সপ্তাহটোৰ প্ৰথম ভাগত বিশেষকৈ কৰ্মক্ষেত্ৰত আশা কৰা ধৰণৰ সহায় অভাৱৰ বাবে কামৰ বোজাৰ অকলে বহন কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ বন্ধু বা ঘনিষ্ঠ সহযোগীৰ পৰা আশা কৰা ধৰণৰ সমৰ্থন নোপোৱাটোৱে আপোনাক দুখী অনুভৱ কৰিব পাৰে আৰু আৱেগিকভাৱে আপুনি অলপ অকলশৰীয়া অনুভৱ কৰিব পাৰে। যিসকলে চাকৰি সলনি বা অংশীদাৰিত্ব সম্পৰ্কে ব্যৱসায় কৰাৰ পৰিকল্পনা কৰিছে, তেওঁলোকে বিশেষ যত্ন লোৱাটো উচিত। এই মাহৰ প্ৰথম সপ্তাহটোত বিশেষকৈ খৰখেদাকৈ বা সম্পূৰ্ণ তথ্যৰ অবিহনে লোৱাৰ সিদ্ধান্ত আৰ্থিক আৰু পেছাদাৰী পৰ্যায়ত ক্ষতিকাৰক হ'ব পাৰে। মাহৰ মাজভাগত কিছুমান ক্ষেত্ৰত কুম্ভ ৰাশিৰ লোকসকলৰ অবাঞ্ছিত বদলি বা কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হ'ব পাৰে, যাৰ ফলত মানসিক অস্থিৰতাৰ বৃদ্ধি পাব পাৰে। যদি আপুনি ৰিয়েল ইষ্টেটৰ সৈতে জড়িত কোনো লেনদেন কৰি আছে, তেন্তে নথিপত্ৰসমূহ ভালদৰে পৰীক্ষা কৰাটো প্ৰয়োজনীয়, অন্যথা কিছুমান জটিলতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে। এই সপ্তাহটোত বিশেষকৈ অৰ্থাৎ এই মাহৰ প্ৰথম সপ্তাহটোত আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পৰা অৱস্থা থাকিব আৰু এই সময়ছোৱাত আপুনি ভাই ভনী বা ঘনিষ্ঠ আত্মীয়ৰ পৰা পৰামৰ্শ আৰু সহায় সহযোগিতা লাভ কৰি থাকিব। বিশেষকৈ আপুনি এটা ডাঙৰ পদক্ষেপৰ বাবে প্ৰস্তুতি চলাই আছে যদি এতিয়া এই সময় পৰিয়ালৰ ঐক্য অনুভৱ কৰাৰ সময় বুলি কৈছে। একে সময়তে এই মাহৰ দ্বিতীয় সপ্তাহটোলৈ আপোনালোকৰ বাবে মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বিৰোধীৰ ওপৰত আশাৰ বেছি নকৰিব। আজি আপোনালোকৰ কৈছে যে এই সময়খিনিৰ পৰা আপোনালোকৰ মনোবল মজবুত কৰি ৰাখিব লাগিব। আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু কৰ্মশৈলী শলাগ লোৱা হ'ব। কৰ্মশৈলীত এই মাহৰ দ্বিতীয় সপ্তাহটোত বিশেষকৈ যাৰ ফলত সমাজ বা কাৰ্যালয়ত আপোনালোকৰ সুনাম বৃদ্ধি পাব। এই সময়ত আপোনালোকৰ পুৰণিৰ যি প্ৰচেষ্টাই ভাল ফল দিব পাৰে। কেৰিয়াৰত অগ্ৰগতিৰ স্পষ্ট লক্ষণ দেখা যায়। এই সময় ব্যৱসায়ীসকলৰ বাবে বিশেষভাৱে উপকাৰী হ'ব। যদি আপুনি কোনো বিনিয়োগৰ পৰিকল্পনা কৰিছে, তেন্তে এই মাহৰ দ্বিতীয় সপ্তাহটোত ইয়াৰ পৰা লাভৰ সম্ভাৱনা আছে। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা এই মাহটোৰ এই সময়খিনি অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব। ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অৰ্থনৈতিক বিকাশ হ'ব আৰু বিশেষকৈ যিসকল লোকে বৈদেশিক বাণিজ্য বা বহুজাতিক কোম্পানীৰ সৈতে জড়িত লোক আছে, লোকসকলে অভাৱনীয় সুবিধা লাভ কৰিব। ৰিয়েল ইষ্টেটৰ সৈতে জড়িত বিষয়সমূহৰ সিদ্ধান্ত আপোনালোকৰ পক্ষত হ'ব পাৰে। পাৰিবাৰিক আৰু সামাজিক জীৱনতো সন্তোষজনক হ'ব বুলি কৈছে। একে সময়তে এই সময়খিনিত কৈছে যে আপোনালোকৰ মনোবল মজবুত কৰি ৰাখক। অৱশ্যে মাহৰ শেষৰ সপ্তাহটোত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। প্ৰেমৰ সম্পৰ্কত এই মাহৰ দ্বিতীয় সপ্তাহটোত অলপ আৱেগিক ভাৰসাম্য ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ, কাৰণ যিকোনো ভুল বুজাবুজিয়ে সম্পৰ্কবোৰ বেয়া কৰি তুলিব পাৰে। বৈবাহিক জীৱনত জীৱনসংগীৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিব লাগিব। এই মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনিত কৈছে যে আৰম্ভণিতে প্ৰত্যাহ্বান আৰু শেষৰ উন্নতি আৰু ইতিবাচকতা। সময় আৰু শক্তি পৰিচালনাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব লাগিব। এই মাহত কৰ্মক্ষেত্ৰত দায়িত্ব বাঢ়িব পাৰে, যাৰ ফলত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। গতিকে অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক। লগতে কিছুমান গোপন শত্ৰু বা ইচ্ছাপৰায়ণ সহকৰ্মীয়ে আপোনালোকৰ কামত বাধা দিবলৈ চেষ্টা কৰিব পাৰে এই মাহত। গতিকে সাৱধান হ'ব। আপোনালোকৰ পৰিকল্পনাসমূহ শ্বেয়াৰ কৰাটো এৰক। এই সময়ত এই মাহত আপুনি নিজৰ লক্ষ্যত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিব লাগিব। এই মাহত পৰিস্থিতি ক্ৰমান্বয়ে আপোনালোকৰ পক্ষত আহিব। এই মাহৰ মধ্যভাগৰ এই সময়খিনিত কোনো প্ৰভাৱশালী বা উচ্চপদস্থ ব্যক্তিৰ সৈতে যোগাযোগ স্থাপন কৰিব, যাৰ সহায়ত আপুনি লাভজনক পৰিকল্পনা বা সুযোগ লাভ কৰিব পাৰে। বিদেশী দেশৰ সৈতে জড়িত ব্যৱসায় বা যোগাযোগসমূহ আপোনালোকৰ বিশেষভাৱে উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। বিশেষকৈ যিসকল লোক আমদানি ৰপ্তানি বিশেষকৈ অনলাইন সেৱা বা বহুজাতিক কোম্পানীৰ সৈতে জড়িত, এই মাহত কিন্তু তেওঁলোকে
বহুত বেছি লাভান্বিত হ'ব। বিনিয়োগ বা বিত্তীয় সিদ্ধান্তবোৰ লোৱাৰ আগতে কিন্তু বিশেষজ্ঞৰ পৰামৰ্শ ল'লে ভাল হ'ব, যাতে আপোনালোকৰ সমস্যাবোৰ কম হয়, বিপদ কমকৈ আহে। গতিকে বিপদ কম কৰিব পৰা যায়, তাৰ প্ৰতি আপোনালোকে সতৰ্ক হৈ থাকিব লাগিব বুলি কৈছে। এই মাহৰ মধ্যভাগৰ এই সময়খিনিত কৈছে যে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকে অলপ সাৱধান হ'ব লাগিব। সাৱধান হোৱাৰ ইংগিত দিছে। বিশেষকৈ মাহৰ এই সময়খিনিত ঋতুভিত্তিক ৰোগে চৰ্দি, এলাৰ্জি বা পেটৰ সমস্যা আপোনাক আমনি কৰিব পাৰে। সুষম খাদ্য বজাই ৰাখি আৰু নিয়ম মানি চলিলে ইয়াৰ পৰা বহু পৰিমাণে এৰাই চলিব পাৰিব। আদালত সম্পৰ্কৰ বিষয়ত প্ৰত্যক্ষ আইনী যুঁজৰ পৰিৱৰ্তে পাৰস্পৰিক নিষ্পত্তিৰ পথ গ্ৰহণ কৰাটো ভাল হ'ব। ইয়াৰ ফলত সময় আৰু ধন দুয়োটাই ৰাহি হ'ব বুলি কৈছে। এই মাহৰ শেষৰ দৌলত বিশেষকৈ কুম্ভ ৰাশিৰ লোকসকলৰ বাবে মিশ্ৰিত ফলাফলো পোৱা যাব আৰু আৰম্ভণি অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে। বিশেষকৈ হঠাৎ কৈছে যে কামৰ বোজা বাঢ়িব পাৰে এই মাহত, যাৰ ফলত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। লগতে বিশেষকৈ ঘৰ, চিকিৎসা বা বাহনৰ সৈতে জড়িত বিষয়ত অভাৱনীয়ভাৱে খৰচ বৃদ্ধি হ'ব পাৰে। আপোনজনৰ বিশেষকৈ পিতৃ মাতৃ বা জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকৰ চিন্তা থাকিব। তেওঁলোকৰ হেল্থৰ কিছু আপোনালোকৰ যত্ন ল'ব লাগিব বুলি কৈছে। পৰিয়ালৰ পৰিৱেশ বিশেষকৈ আপোনালোকৰ সুষম হ'ব বুলি কৈছে। ব্যৱসায় বা কেৰিয়াৰৰ ক্ষেত্ৰত এই মাহৰ শেষৰটোলৈ অলপ লেহেমীয়া হ'ব পাৰে ব্যৱসায়িক গতিটো। ব্যৱসায়ীসকলে প্ৰথম অৱস্থাত বিশেষকৈ কিছুমান বাধাৰ সন্মুখীন হ'ব পাৰে, যেনে চুক্তিত পলম হোৱা বা ক্লায়েণ্টৰ ক্ষেত্ৰত কিছু মতানৈক্য, মিছআণ্ডাৰষ্টেণ্ডিং। কিন্তু মাহটো আগবাঢ়ি যোৱাৰ লগে লগে বিশেষকৈ এই মাহৰ শেষৰটোলৈ পৰিস্থিতিৰ উন্নতি ঘটিব আৰু বাধাবোৰ ক্ৰমান্বয়ে আঁতৰি যাব। এই মাহত একে সময়তে বিশেষকৈ পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা লাভ বা যিকোনো পুৰণি বাকী থকা সম্পত্তিৰ বিবাদ আপোনালোকৰ পক্ষত সমাধান হ'ব পাৰে বুলি কৈছে। যিসকল লোকে বিনিয়োগ কৰিব এই মাহত, তেওঁলোকে কিন্তু ভাল ঠাইত যদি বিনিয়োগ কৰে, ইনভেষ্ট কৰে, নিশ্চয়কৈ ইয়াৰ ক্ষেত্ৰত এটা ভাল ফলাফল পাব পাৰে। মাহৰ মধ্যভাগত এই বিশেষকৈ আপুনি আপোনালোকৰ ৰুটিন আৰু শক্তি ব্যৱস্থাপনাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। এলাহ বা বিলম্ব কৰাৰ অভ্যাস, লেট কৰাৰ যি অভ্যাসৰ বাবে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ বন্ধ হৈ যাব পাৰে বা কিছুমান সুবিধা আপোনালোকৰ বাবে যাব পাৰে বা কাৰোবাৰ পৰা কথা শুনিবলগীয়া হ'ব পাৰে, যাৰ বাবে সুযোগবোৰ পিছলৈ যাব পাৰে কিছু লোকৰ। নতুন চাকৰি বিচৰা বা কৰ্মসংস্থাপন বিচৰা লোকসকলে কিছু সময়ৰ বাবে ধৈৰ্য ধৰিব লাগিব এই মাহত। বৰ্তমান কোনো ডাঙৰ বিনিয়োগ বিশেষকৈ ডাঙৰ সুযোগ পোৱাৰ সম্ভাৱনা কম, কিন্তু বিশেষকৈ প্ৰস্তুতি অব্যাহত থাকিব এই মাহত। এই মাহত কিন্তু নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব। এই মাহত আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত ল'লে কিন্তু নিজৰে লোকচান হ'ব পাৰে। গতিকে কুম্ভ ৰাশি জাতক জাতিকাসকললৈ গুৰুত্ব বজাই ৰাখিব লাগিব। কেনেকৈ সমস্যাবোৰ সমাধান কৰিব, কেনেকৈ প্ৰব্লেমখিনি চলিউশ্যন বিচাৰিব, তাৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব। এই মাহত কিন্তু যিকোনো সিদ্ধান্ত লওঁতে জীৱনসংগীৰ পৰা পৰামৰ্শ ল'লে উপকৃত হ'ব। আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত নল'ব। ছাত্ৰ ছাত্ৰীসকলে এই মাহত অধ্যয়নৰ প্ৰতি বহুত বেছি গুৰুত্ব দিব লাগে। পঢ়া শুনাৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগে। কেনেকৈ পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰি, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব পাৰি, কেনেকৈ নিজৰ চিলেবাছ কমপ্লিট কৰিব পাৰি, সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। নিশ্চয়কৈ উপযুক্ত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। এই মাহত পাৰিবাৰিক কিছুমান সমস্যা হ'ব পাৰে। বিশেষকৈ এই মাহৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনিত জীৱনসংগীৰ লগত সৰু সৰু ভুল বুজাবুজিয়ে কিন্তু আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে কিছুমান ক্ষেত্ৰত এৰা ধৰাৰ মাজেৰে আপোনালোকক চলিব লাগিব, তেতিয়াহে আপোনালোকৰ ভাল হ'ব বুলি কৈছে। গতিকে সকলো বিশেষকৈ দুয়োজনে ধৰি নাৰাখিব, এই কথাটো মনত ৰাখিব এই মাহত কুম্ভ ৰাশি জাতক জাতিকাসকলে। বিশেষকৈ ৰাহু মহাৰাজ গোটেই মাহটো আপোনালোকৰ ৰাশিত বহি থাকিব। মাহৰ আৰম্ভণিতে সূৰ্য, বুধ আৰু কেতু সপ্তম স্থানত বহিব, যি আপোনালোকৰ স্বাস্থ্যৰ উত্থান পতন আনিব পাৰে। একে সময়তে মাহৰ শেষৰ ফালে তুলনামূলকভাৱে অনুকূল হ'ব। প্ৰেমৰ সম্পৰ্কৰ বাবে ভাল মাহ বুলি প্ৰমাণিত হ'ব পাৰে। নিয়োজিত লোকসকলৰ বাবে মাহৰ আৰম্ভণি অলপ দুৰ্বল হ'ব, কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, কিন্তু মাহৰ শেষৰ ফালেলৈ ভাল পৰিস্থিতিৰ সৃষ্টি হৈছে। ব্যৱসায়ত আপোনালোকে সফলতা নিশ্চয়কৈ লাভ কৰিব, তথাপি অলপ সাৱধান হ'ব লাগিব। আৰ্থিকভাৱে এই মাহটো গড় মধ্যমীয়া দেখা গৈছে। যদি আপুনি বেছি লাভৰ আশা নকৰাকৈ আপোনালোকৰ খৰচ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰে এই মাহটো, তেন্তে আপুনি অধিক লাভ পাব পাৰে। এই মাহটো ছাত্ৰ ছাত্ৰীৰ বাবে অনুকূলো হ'ব। পঢ়া শুনাৰ ক্ষেত্ৰত নিজৰ ক্ষেত্ৰত সুবিধা হ'ব বুলি কৈছে। ভাল গুৰুৰ পৰা আপোনালোকে গাইডেঞ্চ পাব বুলি কৈছে। এই মাহত প্ৰতিকাৰ স্বৰূপে আপোনালোকে মা লক্ষ্মীক আপোনালোকে জপ কৰক বুলি কৈছে। আৰু পাৰিলে এই মাহত শনিবাৰৰ দিনটোত শনি চালিচা আপোনালোকে আবৃত্তি কৰক বা শনি মন্দিৰত আপোনালোকে তেলৰ চাকি, মিঠাতেলৰ চাকি আপোনালোকে আগবঢ়াওক বা শনিৰ লগত জড়িত যিখিনি বস্তু আছে, সামগ্ৰী আছে, সেইখিনি আপোনালোকে শনিবাৰৰ দিনটোত শনি মন্দিৰত দিয়ক। নিশ্চয়কৈ উপকৃত হ'ব, ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব।
কুম্ভ ৰাশি জাতক জাতিকাসকলৰ এই ছেপ্টেম্বৰ মাহটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ। ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। জয় শনিদেৱ।